হেল্ল' এভৰিৱান। আজি মই গৈ আছোঁ হিলাদাৰী। এইফালে মোৰ লগতে মমতা গৈ আছে আৰু মোৰ ভণ্টি সৰু পোৱালীজনীয়ে গৈ আছে। যাম বুলিয়ে ক'লে তো লৈ ল'লোঁ। এইফালে মই বেগ চেগ ধৰি একেবাৰে ৰেডি। চাইছেনে, বেগ ধৰিছোঁ, লগতে চুৱেটাৰ লৈছোঁ। আজি বতৰটো মানে বহুত বেয়া দেই, বৰষুণ ৰাতিপুৱাৰ পৰা বৰষুণেই দি আছে। ৰাস্তা একদম বোকা মানে। বেগ ধৰিছোঁ, লগতে চুৱেটাৰ লৈ লৈছোঁ কাৰণ ঠাণ্ডা, বতৰটো বহুত ঠাণ্ডা লাগিছে। মই গা ধুই ডাইৰেক্ট ওলাই গ'লোঁ দেই, মেকআপ চেকআপ একো কৰা নাই। ইও গা ধুয়ে ওলালে আৰু মেকআপ কৰাই নাই কোনেও। আমি দুয়োটাই মেকআপ কৰা নাই। কোনোবাই ভাবিব চাগে মেকআপ আৰ্টিষ্ট হয় নেকি। যাওঁতে ভণ্টিয়ে কেইটামান শ্বুট ল'লে আৰু আমি টাটা গেটৰ পৰা টুকটুকি ধৰি ল'লোঁ। কাৰণ কি হ'ল না, খোজকাঢ়ি গ'লে বহুত দূৰ হৈ যাব আৰু টুকটুকি ল'লে অলপ মানে সোনকালে হ'ব। আমাক টাইম দিছিলে, কিন্তু টাইমৰ আগতে ইহঁতি ফোন কৰি ক'লে যে সোনকালে আহিব লাগে বুলি। তো আমি গা পা ধুই একেবাৰে ওলাই গ'লোঁ। এয়া ভণ্টি চাইছেনে, বহুত এক্সাইটমেণ্ট মানে, লৈ গৈছেতো বহুত এক্সাইটমেণ্ট হৈ আছে মানে। এয়া চাইছেনে টাটা গেট ৰাস্তাটো, বহুতেই মানে বৰষুণ দিছে যে এইফালে যাবটোতো বহুতেই, বতাহও দিছে এইফালে, বৰষুণো ৰাতিপুৱাৰ পৰা। এয়া আমাৰ মেডিকেল, টাটা মেডিকেল। চাইছে কিজানি, জনাব দেই কমেণ্ট কৰি। এয়া আমাৰ লগৰকেইটা পালোঁ, সিহঁতকো অলপ দূৰ লৈ আনিলোঁ আৰু। আমাৰ ভণ্টিক চাইছেনে, মুখটো কেনেকুৱা বনাই থৈছে। আৰু এইফালে মমতা ব্যস্ত মানুহ। ভইচটো অলপ লাহেকৈ শুনাব, কাৰণ মোৰ আজি গাটো অলপ বেয়া আছে ন, সেইকাৰণে মাতটো ভালকৈ ওলোৱা নাই দেই। এয়া আমি পাই গ'লোহি। টুকটুকিৰ পৰা নামি অলপ দূৰ খোজকাঢ়ি যাব লাগে আৰু ভণ্টিয়ে কৈছে ভিডিঅ' বনাম বুলি। তো মই ক'লোঁ লোৱা, ব্লগ বনাই থাকা বুলি ক'লোঁ। সি পিছফালে দিয়ে ব্লগ বনাইছে দেই, আগফালে সি নাযায়, লাজ কৰিছে কাৰণ মমতাৰ লগতে আছে ন, সেইকাৰণে। আৰু চাইছেনে, মই চুৱেটাৰটো ধৰিয়ে থৈছোঁ মানে, পিন্ধাই নাই। কাৰণ মোৰ কেতিয়াবা গৰম লাগিছে, কেতিয়াবা ঠাণ্ডাও লাগিছে, উপায় নাই। এনেকুৱাই, মই চুৱেটাৰটো ধৰিহে আহি গ'লোঁ চাগে। ফাইনেলি আমি পাই গ'লোহি। আৰু এয়া চাইছেনে, ভণ্টি লুকাই আছে মানে, বহুত লাজ কৰে দেই। এয়া মমতা আমাক বাহিৰত অলপ দেৰি থিয় হ'বলৈ কৰে, নাজানো কিয়। এয়া আমাৰ কইনা আহিলে, কইনা একেবাৰে মানে বহুত হাঁহি মুখেৰে আহিছে দেই। আৰু মোকো অলপ লাজ লাগিছে কাৰণ মোৰ এইটো ফাৰ্ষ্ট টাইম। এয়া চাইছেনে, ইমান মৰম জনাইছে। এয়া আমাক গামোচা পিন্ধাই আৰু ভিতৰলৈ মাতি লৈ গৈছে। কিন্তু মোক যে বহুত লাজ লাগিছে সঁচাকৈ, ফাৰ্ষ্ট টাইম হয়, লাজো লাগিছে, কি কৰিম উপায় নাই। এয়া চাইছেনে, ভৰিয়ে ধৰি পালেহি। কৈছোঁ ভৰি ধৰিব নালাগে বুলি, তথাপিও ভৰিয়ে ধৰি দিলে। একচুৱেলি মোতকৈ ডাঙৰ হয় দেই, চিনাকিয়ে হয়, খুৰী বুলি মাতোঁ। আৰু মোৰ ভৰি ধৰি দিলে, তাকে মই কৈছোঁ ধৰিব নালাগে বুলি। আৰু এই চাইছেনে, আমাক ভিতৰৰ ফালে মাতি লৈ গ'ল। আমি সোমাই আছোঁ, সোমাওঁতে কাৰেণ্টটো গুচি গ'ল। এয়া ফাৰ্ষ্ট আমি চাহটো খাই ল'লোঁ। চাইছেনে, চাহ বিস্কুট খাই ল'লোঁ। তাৰপাছতহে কামত লাগিম বুলি ভাবিলোঁ। যাওঁতে সিহঁতি চাহে দি দিলে আৰু কি কৰিম উপায় নাই। খাই পিনে আৰু আমাৰ কামত লাগি গ'লোঁ। এয়া ব্ৰাইডেল বহি আছে আৰু মেকআপ কৰা ষ্টাৰ্ট। চাইছেনে, তাৰ পোৱালি আছে, সৰু পোৱালি, কিন্তু একেবাৰে দিগদাৰ কৰা নাই মানে, ইমান হাঁহি আছে। এয়া আমাৰ মমতা, ইয়াক কি ক'ম আৰু, ব্যস্তই থাকিব। তাৰপিছত এইফালে চাইছোঁ ভণ্টি তলত বহি আছে। আমাৰ মেকআপ একচুৱেলি ডান হৈ গ'ল, লাষ্ট ষ্টেচআপটো দিব আছিলে, দিয়া হৈ গ'ল। এয়া চাইছেনে ফাইনেল লুক। মই শাড়ীটো পিন্ধাই আছিলোঁ দেই, এইটো শাড়ীটো, কিন্তু মোবাইলত যিমান কেপচাৰ কৰিব নোৱাৰিলোঁ। ইমান ওচৰত চালে ইমান ভাল লাগিছিলে শাড়ীখন। মই কৈছোঁ কিমান ল'লে, ক'ৰ পৰা ল'লে বুলি দেই, বহুত ভাল লাগিছিলে মানে। এয়া চাওক ফাইনেল লুক, কেনেকুৱা লাগিছে জনাব দেই। ইমান ফটো তুলি ল'লোঁ, আপলোড কৰিম বুলি। আৰু মেকআপটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই। আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, য'ত নেকি মই ভইচ দিছোঁ। কেনেকুৱা